বিজনীৰ আলুখুন্দা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অৱস্থা। চিকিৎসালয় খোলা ৰাখি চিকিৎসালয়ত নাই এজন চিকিৎসক কৰ্মচাৰী। বিটিচিৰ বিজনী সমষ্টিৰ স্বাস্থ্য বিভাগৰ চৰম অৱহেলাৰ এক ভয়াৱহ ছবি পোহৰলৈ আহিছে। সমষ্টিটোৰ অন্তৰ্গত আলুখুন্দা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত বৰ্তমানো ৰোগীৰ বাবে হৈ পৰিছে মাথো এখন জিৰণিচৰা। স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি চিকিৎসালয়খনৰ দুৱাৰ মুকলি থাকিলেও ভিতৰত কোনো চিকিৎসক বা কৰ্মচাৰী পোৱা নাযায়। নিয়মীয়া চিকিৎসকৰ অভাৱত গ্ৰামাঞ্চলৰ দৰিদ্ৰ ৰোগীসকলে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ ঘূৰি যাবলগীয়া হৈছে ৰোগীসকল। চৰকাৰে গ্ৰামাঞ্চলত উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ ঢাক ঢোল বজাই থকাৰ সময়তে আলুখুন্দা স্বাস্থ্য কেন্দ্ৰৰ এই অৱস্থাই বিভাগটোৰ ফোপোলা স্বৰূপ উদঙাই দিছে। সংকটকালত এজন চিকিৎসকৰ সেৱাৰ পৰাও বঞ্চিত অঞ্চলবাসীয়ে এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ বুজাৰিছে ৰাইজে। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে গুৰুতৰ ৰোগীয়েও এই চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। ৰাইজে অতি সোনকালে চিকিৎসালয়খনত চিকিৎসক আৰু কৰ্মচাৰী নিযুক্তি দি সেৱা সচল কৰিবলৈ বিজনী প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ ওচৰত দাবী উত্থাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট NR24। মই গম পালোঁ ইয়াত মানুহ গেডাৰিং হৈ আছে, সেইকাৰণে মই মাজে সময়ে আহি থাকোঁ হস্পিটেলত খবৰ ল'বৰ কাৰণে। আহি চালোঁ যে কৰ্মচাৰী এজনো নাই। পিছত মই একাউণ্টেণ্টক ফোন কৰিলোঁ। একাউণ্টেণ্টে ক'লে যে মইতো আজি অসুবিধা, ঘৰত আছোঁ, যাব পৰা নাই। তাৰপিছত ডক্টৰৰ মোৰ নাম্বাৰো নাই, মোবাইল নাম্বাৰ। ক'লোঁ যে ডক্টৰ যে অহা নাই, এজনো কৰ্মচাৰী অহা নাই, কয় তেওঁলোকৰ কিবা অসুবিধা আছে সেইকাৰণে অহা নাই। পিছত মই আমাৰ লোকেল আমাৰ MCLA মাননীয় খলিলুৰ ৰহমানকো মই কথাটো ফোন যোগে জনালোঁ যে ছাৰ এনেকুৱা কথা, আমাৰ হস্পিটেলত এজনো কৰ্মচাৰী নাই, অথচ গেট খোলা, দৰ্জা খোলা, কিন্তু ইয়াত চকীদাৰ পৰ্যন্ত নাই। ৰাতিপুৱা 9টাৰ পৰা মানুহখিনি ইয়াত ৰখি আছে, কোনোবাই অসুস্থ মানুহখিনি ইয়াত শুই আছে, কোনোবাই বহি আছে, ডক্টৰৰ কাৰণে অপেক্ষা কৰি আছে। তেতিয়া মই MCLA ছাৰক ফোন কৰাতে ছাৰে ক'ল যে মই জইণ্ট ডিৰেক্টৰ ছাৰক ফোন কৰিছোঁ, তে ডক্টৰ আহিবও পাৰে, তে আপোনালোকে অলপ সময় ইয়াত হস্পিটেলত অপেক্ষা কৰক। সেই হিচাপত বহি আছোঁ, কিন্তু এতিয়া 12টা বাজি গ'ল, এতিয়ালৈকে কোনো কৰ্মচাৰী নাই। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। লগতে স্বাস্থ্য মন্ত্ৰীকো মই আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ, এইখন যিহেতু স্বাস্থ্য কেন্দ্ৰ হয়, গতিকে স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীবিলাক যাতে ৰেগুলাৰ ইয়াত সময়মতে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যখিনি পালন কৰে। লগতে আমাৰ ইয়াত ভিতৰুৱা অঞ্চলত যাতে এজনৰ নহ'লেও দুজন ডক্টৰ যাতে ব্যৱস্থা কৰি দিয়ে। এজনো নাই। এতিয়া বিভাগীয় কৰ্তৃপক্ষ বা কি ভাবি আছে, তেওঁলোকে কেনেকৈ চলাইছে এইটো নাজানো, বা আমাৰ অসমৰ স্বাস্থ্য মন্ত্ৰীও এইবিলাক বিষয়ত খবৰ লৈছে নে নাই মই নাজানো। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমাৰ অসমৰ স্বাস্থ্য মন্ত্ৰী তথা BTCৰ এই স্বাস্থ্য বিভাগৰ EM তেখেতসকলে যাতে আমাৰ এই স্বাস্থ্য কেন্দ্ৰখনৰ প্ৰতি যাতে দৃষ্টি দিয়ে, আৰু ইয়াত য'ত 3জন ডক্টৰ থাকিব লাগে এজনো নাই, যাতে তেওঁ কি কাৰণত অহা নাই, যাতে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা যাতে তেওঁলোকৰ যাতে বিহিত ব্যৱস্থা লয়। আমি আহিছোঁ ঔষধ, আমাৰ বেমাৰে ডেঙত ভৰিত ঘাঁৰ কাৰণে আমি হস্পিটেলত আহি চাওঁ, একজনো নাই। কিন্তু হস্পিটেলটো খোলা, কিন্তু মানুহ একজনো নাই, ডক্টৰো নাই, চহীদাৰো নাই। আমি আহিবা মোটামুটি 2 ঘণ্টামান হ'ল, নাই, মানুহে নাই, এজন মানুহো নাই। এতিয়া কি ক'ম? এতিয়া ধৰক ডক্টৰ নাই, হেৰি নাই, আমাক এতিয়া তোৰ ঘূৰি যাব লগা হ'ল। আমি ইমান দূৰৰ পৰা আহিছোঁ, ডক্টৰে নাই, এনেকৈ হস্পিটেল থাকি লাভ কি? চৰকাৰে এতিয়া কি কৰে নকৰে, এতিয়া চৰকাৰে জানে এইটো।